নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ATRE আছাম পুলিচৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ জিকেৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত আমাক কৈছে ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল। আমাক অপশ্যনবিলাক দিয়া আছে 1935, 1939, 1941, 1945। আমাৰ যিটো ইন্দ্ৰমালতী ছবি আছিল, এই ইন্দ্ৰমালতী আছিল আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন কথাছবি। প্ৰথমখন আছিল আমাৰ কি জয়মতী। জয়মতীটো আমাৰ মুক্তি লাভ কৰিছিল কেতিয়া 1935 চনত। আমাৰ যিটো ইন্দ্ৰমালতী আছে, ইন্দ্ৰমালতীয়ে মুক্তি লাভ কৰিছিল কেতিয়া 1939 চনত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়। ভাৰতৰ কোনখন নদীক আমাৰ বৃদ্ধ গংগা বুলি কোৱা হয় কৈছে। অপশ্যনবিলাক দি আছে গোদাবৰী, গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ। এই চাৰিখনৰ ভিতৰত আমাৰ যিটো গোদাবৰী নদী আছে ইয়াক আমাক কি বুলি কোৱা হয়, বৃদ্ধ গংগা বুলি কোৱা হয়। গোদাবৰী নদীৰ আন এটা নাম হ'ল কি বৃদ্ধ গংগা। নেক্সটত আছে সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। প্ৰথম অৱস্থাত আমাৰ ভাৰতত ভোটদানৰ বয়সটো কিমান আছিল 21 বছৰ। এইটো আমাৰ সংবিধান সংশোধন কৰি 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। এইটো আমাৰ কোনটো সংশোধনীৰ দ্বাৰা কৰা হৈছিল। অপশ্যনবিলাক দি আছে 34তম সংশোধনী, 46তম সংশোধনী, নে 61তম সংশোধনী, নে 67তম সংশোধনী। এই চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব 61তম সংশোধনী। যিটো আমাৰ 61তম সংশোধনী আছিল, ইয়াৰ দ্বাৰা আমাৰ ভোটদানৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি কৈছিলোঁ কোন চনত কৰা হৈছিল, এইটো 1989 চনত ভোটদানৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। আৰু সংশোধনীটো আমাৰ কিমান আছিল 61তম সংশোধনী। নেক্সটত আছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত। আমাৰ ভাৰতীয় যিটো ষ্টেট বেংক আছে ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে দিল্লী, মুম্বাই, নিউয়ৰ্ক নে জেনেভা। আমাৰ যিটো ভাৰতীয় ষ্টেট বেংক আছে ইয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত ক'ত মুম্বাইত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰৰ পৰিঘটনাবোৰ ঘটে। বায়ুমণ্ডলৰ আমি জানো বিভিন্ন স্তৰবিলাক আছে, ইয়াৰ ভিতৰত কোনটো স্তৰত বতৰৰ পৰিঘটনাবিলাক সংঘটিত হয় বা ঘটে আমাক সুধিছে। অপশ্যনবিলাক দি আছে থাৰ্মস্ফিয়াৰ, মেছস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ নে ওপৰৰ এটাও নহয়। যিটো আমাৰ বায়ুমণ্ডলৰ পৰিঘটনাবোৰ আছে এইটো আমাৰ কোনটো স্তৰত সংঘটিত হয়, ট্ৰপস্ফিয়াৰত। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতৰ কোনখন ৰাজ্যত ফ্লেমিংগো উৎসৱটো পালন কৰা হয়। যিটো আমাৰ ফ্লেমিংগো উৎসৱ আছে এইটো আমাৰ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় আমাক সুধিছে। অপশ্যনবিলাক দি আছে ৰাজস্থান, অসম, মণিপুৰ নে অন্ধ্ৰপ্ৰদেশ। যিটো আমাৰ ফ্লেমিংগো আছে এই উৎসৱটো আমাৰ ক'ত পালন কৰা হয়, অন্ধ্ৰপ্ৰদেশত। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে বড়ো সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল। আমাৰ যিটো বড়ো সাহিত্য সভা এইটো কিমান চনত প্ৰতিষ্ঠা হৈছিল আমাক সুধিছে। যেনে অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল কেতিয়া 1917 চনত। আমাক বড়ো সাহিত্য সভাটো কেতিয়া প্ৰতিষ্ঠা হৈছিল সেইটো সুধিছে। অপশ্যনবিলাক দি আছে 1952, 1901, 1972 নে 2002। যিটো আমাৰ বড়ো সাহিত্য সভা আছে এইটো প্ৰতিষ্ঠা হৈছিল কেতিয়া 1952 চনত। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন। যিটো আমাৰ পিতা পুত্ৰ আছে এই উপন্যাসখন কোনে লিখিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে হোমেন বৰগোহাঞি, চন্দ্ৰপ্ৰসাদ শইকীয়া, শিলভদ্ৰ নে ভৱেন্দ্ৰনাথ শইকীয়া। যিটো আমাৰ পিতা পুত্ৰ উপন্যাস আছে এইটো কোনে লিখিছিল, হোমেন বৰগোহাঞিয়ে। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়, মানে কিমান তাৰিখে আমাৰ কোনটো দিনত অভিৰুচি ক্ৰীড়া দিৱসটো পালন কৰা হয় আমাক সুধিছে। অপশ্যনবিলাক দি আছে 17 জানুৱাৰী, 3 ছেপ্টেম্বৰ, 21 ফেব্ৰুৱাৰী নে 24 নৱেম্বৰ। যিটো আমাৰ অভিৰুচি ক্ৰীড়া দিৱস আছে এইটো উদযাপন কৰা হয় কেতিয়া 3 ছেপ্টেম্বৰ তাৰিখে। প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখে আমাৰ কি হয় অভিৰুচি ক্ৰীড়া দিৱসটো উদযাপন কৰা হয়। নেক্সটত আছে উত্তৰ পূৰ্বাঞ্চলৰ কোন জনগোষ্ঠীৰ লোকসকলে অগলমাকা উৎসৱ পালন কৰে।
যিটো আমাৰ অগলমাকা উৎসৱ আছে এইটো কোনটো জনগোষ্ঠীয়ে পালন কৰে আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে ডিমাচা, গাৰো, মিচিং নে সোণোৱাল কছাৰী। যিটো আমাৰ অগলমাকা উৎসৱ আছে এইটো আমাৰ কোনে পালন কৰে? গাৰোসকলে পালন কৰে। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউন প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? যিটো আমাৰ ইংৰাজী বাতৰি কাকত আছিল দ্য আছাম ট্ৰিবিউন এইটো প্ৰথম কেতিয়া প্ৰকাশ পাইছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে 1939, 1943 নে 1950 নে 1954। যিটো আমাৰ দ্য আছাম ট্ৰিবিউন আছিল এইটো প্ৰথম প্ৰকাশ পাইছিল কেতিয়া? 1939 চনত। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে তলৰ কোন দুটাৰ মাজত গ্ৰহাণু বেল্ট পোৱা যায়? যিটো আমাৰ গ্ৰহাণু বেল্ট আছে সেইটো কোন দুটা গ্ৰহৰ মাজত আছে আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে পৃথিৱী আৰু মংগল নে বৃহস্পতি আৰু শনি নে মংগল আৰু বৃহস্পতি নে শনি আৰু ইউৰেনাছ। যিটো আমাৰ গ্ৰহাণু বেল্ট আছে এইটো কাৰ কাৰ মাজত আছে? মংগল আৰু বৃহস্পতিৰ মাজত। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে আমাৰ পৃথিৱীৰ যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয়? পৃথিৱীৰ যমজ গ্ৰহ বা যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয় আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে বুধ, শুক্ৰ, মংগল নে ইউৰেনাছ। আমাৰ পৃথিৱীৰ যমজ গ্ৰহ বা যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয়? শুক্ৰ গ্ৰহক। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? 1975 চনত আমি জানো ইমাৰ্জেঞ্চি যেতিয়া ঘোষণা কৰা হৈছিল তেতিয়া ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে VV গিৰি নে ৰাজেন্দ্ৰ প্ৰসাদ নে ফখৰুদ্দিন আলী আহমেদ নে শংকৰ দয়াল শৰ্মা। 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? ফখৰুদ্দিন আলী আহমেদ। অপশ্যন চিটো শুদ্ধ হ'ব। ফখৰুদ্দিন আলী আহমেদ আছিল আমাৰ কি প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। নেক্সট তলৰ কোনখন নদীয়ে বিষুৱ ৰেখা দুবাৰ পাৰ কৰে? তোমাৰ এই তলত দিয়া কোনখন নদীয়ে এইটো বিষুৱ ৰেখা আছে এইটো দুবাৰ পাৰ কৰে? অপশ্যনবিলাক দিয়া আছে কংগো নদী নে আমাজন নদী নে নাইগাৰ নদী নে নীল নদী। এইবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আমাৰ কংগো নদী। যিটো আমাৰ কংগো ৰিভাৰ আছে সেইটোৱে বিষুৱ ৰেখা কি কৰে? দুবাৰ পাৰ কৰে। নেক্সটত আছে অলকানন্দ পুথিখনৰ বাবে তলৰ কোনগৰাকীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? যিটো আমাৰ অলকানন্দ পুথি আছিল সেইটো কোনে ৰচনা কৰিছিল আমাক সুধিছে। সেই অলকানন্দ পুথিৰ কাৰণে তেওঁ কি কৰিছিল? সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আমাৰ অপশ্যনবিলাক দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ, ইন্দিৰা গোস্বামী, নিৰুপমা বৰগোহাঁই নে নলিনীবালা দেৱী। এই চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব নলিনীবালা দেৱী। অলকানন্দ পুথিখন কোনে ৰচনা কৰিছিল? নলিনীবালা দেৱীয়ে। আৰু এই পুথিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল। নেক্সটত অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? আমি জানো অসমীয়া ভাষাৰ প্ৰথম উপন্যাসটো কি আছিল? ভানুমতী। এই ভানুমতীটো কোনে ৰচনা কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা নে মামণি ৰয়চম গোস্বামী। যিটো আমাৰ ভানুমতী আছে এই ভানুমতী উপন্যাসখন কোনে ৰচনা কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱা। মানে অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে মানৱ দেহৰ আটাইতকৈ কঠিন অংশ কোনটো? মানৱ দেহৰ আটাইতকৈ কঠিন অংশটো কোনটো হয় আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে কেৰটিন, হাড়ৰ কেলছিয়াম নে দাঁতৰ এনামেল নে স্কেলিটন ফছফৰাছ। তোমাৰ এই চাৰিটাৰ ভিতৰত মানৱ দেহৰ আটাইতকৈ কঠিন অংশটো হ'ল আমাৰ কি? দাঁতৰ এনামেল। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ফাৰেনহাইট স্কেলত মানৱ শৰীৰৰ গড় স্বাভাৱিক উষ্ণতা কিমান? নে ফাৰেনহাইট স্কেলত আমাৰ শৰীৰৰ উষ্ণতাটো কিমান থাকে আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে 30 ডিগ্ৰী ফাৰেনহাইট নে 40 ডিগ্ৰী ফাৰেনহাইট নে 90.9 ডিগ্ৰী ফাৰেনহাইট নে 98.6 ডিগ্ৰী ফাৰেনহাইট। আমাৰ ফাৰেনহাইট স্কেলত যদি আমি চাওঁ তেতিয়াহ'লে মানৱ শৰীৰৰ গড় স্বাভাৱিক উষ্ণতাটো কিমান? 98.6%। আৰু যদি আমি চেলচিয়াছত চাওঁ তেতিয়াহ'লে আমাৰ কিমান হয়? 37 ডিগ্ৰী চেণ্টিগ্ৰেড বা চেলচিয়াছ। নেক্সটত আছে কেলছিয়াম মেগনেছিয়াম চিলিকেটক সাধাৰণভাৱে কি কোৱা হয়? নে কেলছিয়াম মেগনেছিয়াম চিলিকেটৰ সাধাৰণ নামটো কি আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে এছবেষ্টছ, বোৰাক্স,
বেকিং সোডা নে ৱাশ্বিং সোডা এই চাৰিটাৰ ভিতৰত কেলছিয়াম মেগনেছিয়াম চিলিকেটৰ সাধাৰণ নামটো হ'ল আমাৰ কি এছবেষ্টাছ অপশ্যন এইটো শুদ্ধ হ'ব এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ